নমস্কাৰ। আমি আজি ৱাৰ্ড মাছ শব্দটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মাছ, MUCH, মাছ। মাছ অসমীয়াত কোৱা হয় বেছি, মাছ বেছি। উচ্চাৰণ মাই MUCH আৰু অসমীয়াত কোৱা হয় বেছি, মানে বেছি থকা বুজায়, বহুত বুজায়। এতিয়া এই মাছ শব্দটো MUCH, মাছ, মাছ শব্দটো আমাৰ এফাৰ্মেটিভ আৰু নিগেটিভ দুয়োটা ক্ষেত্ৰতে ইউজ কৰা হয়। মাছ শব্দটো আমি বেছি বুজাবলৈ, মানে অসমীয়াত বেছি বুজাবলৈ আৰু ইংৰাজীত মাছ শব্দটো আমি এফাৰ্মেটিভতো ব্যৱহাৰ কৰোঁ আৰু নিগেটিভ সেন্টেন্সতো ব্যৱহাৰ কৰোঁ। কিন্তু ইয়াৰ কিন্তু এটা মানে ব্যৱহাৰৰ পাৰ্থক্য আছে। যেতিয়া আমি এফাৰ্মেটিভ হিচাপত ব্যৱহাৰ কৰিম, তেতিয়া মাছ, এই মাছ শব্দটোৰ আগত আমি ভেৰি ৱাৰ্ডটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ দিলে আমি সহজে বুজিব পাৰিম। প্ৰথমতে এফাৰ্মেটিভৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম। এফাৰ্মেটিভ মানে এফাৰ্মেটিভ সেন্টেন্স হিচাপত আমি ইউজ কৰিম। সেন্টেন্স হিচাপত ইউজ কৰিম মানে উদাহৰণস্বৰূপে আমি এনেধৰণে কওঁ, থেংক ইউ ভেৰি মাছ। থেংক ইউ ভেৰি মাছ, এনেকে আমি মাছৰ আগত আমি এফাৰ্মেটিভ সেন্টেন্সত আমি ভেৰি ৱাৰ্ডটো ইউজ কৰোঁ। বা এনেধৰণৰ আমি বাক্য এটা দিব পাৰোঁ, আই লাইক হিম ভেৰি মাছ। এই ভেৰি মাছৰ আগত এনেধৰণে যদি সেন্টেন্সটো এফাৰ্মেটিভ হয়, তেতিয়াহ'লে আমি মাছৰ আগত এনেধৰণে আমি ভেৰিটো ইউজ কৰিব পাৰোঁ। আমাৰ বেছি বুজায়, মাছ মানে বহুত, আৰু ভেৰিটো ব্যৱহাৰ কৰি আমি বেছি আৰু বেছি বুজাওঁ, বহুত বেছি আমি ব্যৱহাৰ কৰোঁ। এফাৰ্মেটিভৰ ক্ষেত্ৰত এনেধৰণে মাছৰ আগত তাৰমানে ভেৰি ৱাৰ্ডটো আমি ইউজ কৰিব পাৰোঁ। কিন্তু নিগেটিভ ক্ষেত্ৰত আমি যেতিয়া নিগেটিভ সেন্টেন্স ইউজ কৰোঁ, তেতিয়া মাছ শব্দটো আমি আগত আমি ভেৰি শব্দটো ইউজ কৰিব নোৱাৰোঁ। এতিয়া নিগেটিভ সেন্টেন্স হলে মই বুজাব বিচাৰিছোঁ, নিগেটিভ সেন্টেন্স ইউজ কৰিলে আমাৰ কি হয়, মানে ভেৰি শব্দটো মানে ইউজ কৰিব নোৱাৰি। মাছৰ আগত আমাৰ ভেৰি শব্দটো আমাৰ ইউজ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে আমি এনেধৰণে ক'ব পাৰোঁ, I don't like him much. I don't like him much. ভেৰি মাছ শব্দটো ইয়াতে আমি যেহেতু সেন্টেন্সটো নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি মাছৰ আগত ভেৰি ইউজ কৰিব নোৱাৰোঁ। মানে I don't like him বা I do not like him, এনেধৰণে আমাৰ সেন্টেন্সটো যদি নিগেটিভ হয়, মাছ আমাৰ অকলে বহে, মাছৰ আগত আমাৰ ভেৰিটো আমি ইউজ কৰিব নোৱাৰোঁ। এতিয়া আমি ডিগ্ৰী অফ এডভাৰ্ব হিচাপেও মাছ শব্দটো ইউজ কৰোঁ আমি। গতিকে ডিগ্ৰী অফ এডভাৰ্বত আমি এডভাৰ্ব হিচাপত আমি মাছ শব্দটো ইউজ কৰিব পাৰোঁ। ঠিক এনেধৰণৰ উদাহৰণ দিলে কথাটো সহজে বুজিব পাৰি। Your second novel is much better than the first. Your second novel is much better, এনেকে আমাৰ ডিগ্ৰী অফ এডভাৰ্ব যিটো আমাৰ ইউজ কৰা হয়, এনেধৰণে আমি মানে মাছ শব্দটো আমি ইউজ কৰিব পাৰোঁ। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভাল লাগিলে কমেণ্ট দিব, যদি জানিব লগা আছে শ্বেয়াৰ কৰিও মোক ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে যেন। আজি আমি আলোচনা কৰিলোঁ মাছ শব্দটোৰ বিষয়ে। মাছ মানে অসমীয়াত আমাৰ বেছি বুজায়। মাছ শব্দটো আমাৰ এফাৰ্মেটিভ আৰু নিগেটিভ দুয়োটা সেন্টেন্সতে ব্যৱহাৰ হয়।
এফাৰ্মেটিভ সেন্টেন্স হিচাপত ব্যৱহাৰ হলে মাছৰ আগত আমি ভেৰি শব্দটো ইউজ কৰিব পাৰোঁ, কিন্তু নিগেটিভ সেন্টেন্সত আমি মাছ শব্দটোৰ আগত ভেৰি ৱাৰ্ডটো ইউজ কৰা নহয়। ডিগ্ৰী অফ এডভাৰ্ব হিচাপতো মাছ শব্দটো আমাৰ ইউজ কৰা। আজিলৈ ইমানে।